এজন মানে টিঙৰ পৰা মৰি গ'ল একো নকৰিলে যেনেকৈ ল'লে একো চেফটি নাই সিহঁতে বাহিৰত যদি ওপৰত যদি কোনোবাই উঠে চেফটি বেল্ট নলয় একো বেল্ট নাই না শ্বুজ আছে না হেলমেট আছে না হেণ্ড গ্লাছ আছে একো নাই তাতে ইমান 90 ডিগ্ৰী টেম্পাৰেচাৰত সেই আমি গৰম কৰোঁ ষ্টাৰ্চ গৰম কৰোঁ সেই যদি গাত পৰি যায় এই ছাল গুচি যাব কিন্তু সিহঁতে যদি হেণ্ড গ্লাভ হেলমেট শ্বুজ একো নিদিয়ে ৰাতি আমাৰ 10টা বজাত 1 ঘণ্টা টিভি লাঞ্চ টাইম থাকে ভাত খাব গ'লে আমাক চিকিউৰিটিতে মানা কৰে কাৰণ সিহঁতৰ কাৰণে মানা কৰে গম পাইছে 1 ঘণ্টা যদি ৰেষ্ট হয় তাতে 10 মিনিট লেট হয় সিহঁতে আমাক কয় ইমান দেৰি কি হ'ল উলিয়াই দিম এনেকৈ কোম্পানী কাম নকৰিবি সেনেকৈ কয় আমাক এই 12 ঘণ্টা ডিউটি কৰি আজি মৰি গ'ল আমাৰ গাঁৱৰ ল'ৰা মোৰ দাদা হয় মৰি গ'ল আমাৰ দাবী মৃতকৰ পৰিয়ালটোৱে উচিত ক্ষতিপূৰণ পাব লাগে তেওঁৰ ফেমিলি আছে বাচ্চা আছে আহি থকা ভৱিষ্যতটো যেনে তেওঁলোকৰ ভাল হয় আৰু পাৰিলে তেওঁলোকৰ মানে ফেমিলিকে কিবা এটা ভাল পোষ্টত দি কিনে চেলাৰীটো বঢ়াই দি কিনে তেওঁক ৰাখিব লাগে কৰ্তৃপক্ষই কৈছে মানে তেওঁলোকে কৈছে যে আমি উচিত ক্ষতিপূৰণ এটা দিম বুলি কৈছে মই সেইটো কথাই ক'লোঁ যে 12,000 টকা কৰি মাহত তেওঁক দিব কিন্তু কিমান বছৰলৈ দিব আজিৰ পৰা 5 বছৰ পিছত 12,000 টকাৰ মূল্যটো নিশ্চয় নাথাকে সেইটো কাৰণতে আমি আহিছোঁ ইয়াতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত